Hi everyone, আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকৰ পাৰ্সনৰ লেট নাইট ফিলিংস আৰু যিসকল নো কন্টেক্ট সিচুৱেচন অন অফ সিচুৱেচনছ বা মাজত বৰ্তমান বহুত দিন ভালে নাই বা এক্সৰ কাৰণে চাইছে সেইসকলৰ কাৰণেহে হয় গতিকে যিসকলৰ ৰিলেশনশ্বিপত কোনো ধৰণৰ ইস্যু নাই তো তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব লগতে এটো টাইমলেছ ভিডিঅ' হয় টাইমলেছ ভিডিঅ' অৰ্থাৎ আপোনালোকে ভিডিঅ'টো যেতিয়াই চাব তেতিয়া আপোনালোকে নিজৰ লগত ৰেজনেট কৰিব পাৰে আৰু যেটো জেনাৰেল ৰিডিং হয় গতিকে 100% আপোনালোকৰ মনত আপোনালোকৰ লগত ৰেজনেট নহব পাৰে যিমানখিনি হ'ব সিমানখিনি একচেপ্ট কৰিব বাকিখিনি আপোনালোকে ইগনোৰ কৰিব আৰু যদিহে পাৰ্সনেল ৰিডিং ল'ব বিচাৰিছে আপোনালোকৰ ফিউচাৰ জানিব বিচাৰিছে বা আপোনাৰ পাৰ্সনেল ৰিলেটেড যিকোনো ধৰণৰ বা কেৰিয়াৰ ৰিলেটেড বিচাৰিছে তেতিয়া হলে মই আপোনালোকৰ স্ক্ৰিনত যেটো নাম্বাৰ দিছো তাতে আপোনালোকে কন্টাক্ট কৰিব আৰু এটা কথা যেটো আপোনালোকৰ মেক্সিমাম মোৰ ক্লায়েন্ট ৰিলেশনশ্বিপ ইস্যু লৈ আহে গতিকে মই ৰিলেশনশ্বিপৰে ভিডিঅ' বনাইছো কিন্তু আপোনালোকে যদি বিচাৰে যে আপোনালোকে কেৰিয়াৰ ৰিলেটেড ভিডিঅ' লাগে বা আপোনালোকে কোনটো লাইনত আগবাঢ়ি যাব বিচাৰিছে বা আপোনালোকে কেৰিয়াৰ ইস্যু বা ফাইনান্সিয়েল ৰিলেটেড যদি আপোনালোকে ভিডিঅ' বিচাৰিছে তেতিয়া হলে কমেন্ট কৰিব হেও মই বনাম গতিকে আজি চাম যে আপোনালোকৰ পাৰ্সনৰ লেট নাইট ফিলিংস আৰু লগতে সদায় চোৱাৰ দৰে আপোনালোকৰ আজি প্ৰথম আপোনালোকৰ এনাৰ্জি চাম যাতে আপোনালোকে ভিডিঅ'টোত নিজকে ৰেজনেট কৰিব পাৰে যাতে আপোনালোকে ভাবিব পাৰে যে ইয়েস এইটো আপোনাৰ কাৰণে হয় ইউনিভাৰ্স প্লিজ গাইড কৰা যে মোৰ ভিউৱাৰ্ছৰ এনাৰ্জি গাইড কৰা বৰ্তমান সময়ত মই দেখি আছো যে আপুনি খুব পজিটিভ এটা ফিল কৰি আছে ইয়েস আপুনি ডেফিনেটলি তেওঁক মিছ কৰি আছে তেওঁ কথা এনেকুৱা নহয় যে আপুনি নভবাকৈ আছে কিন্তু এইখিনি সময়ত তেওঁতকৈ আপোনাৰ বাকি সমূহ কামত আপোনালোকে ইম্পৰ্টেন্স আছে আৰু মই কৈছো গুড ইয়েস এনেকৈ হ'ব লাগে মই প্ৰাউড ফিল কৰিছো আপোনালোকৰ কাৰণে কাৰণ চাওক যেতিয়া আপোনালোক নিজে পজিটিভ থাকিব কোনো এজন পাৰ্সনছ লাভ লাইফ চবতে ইম্পৰ্টেন্ট হয় বাট তেওঁ আপোনাৰ লাইফৰ সকলোবিলাক হৈ যাব নোৱাৰে নহয় নে গতিকে এইখিনি সময়ত মই দেখি আছো যে আপুনি এজন ষ্ট্ৰং পাৰ্সনছ হৈ উঠিছে আপুনি ডেফিনেটলি আপুনি তেওঁক ফিল কৰিছে কিন্তু তেওঁৰ বিষয়ে যেতিয়া আপুনি ইমেজিনছ কৰে লেট নাইট থিংকিং যদি মই ক'বলৈ যাওঁ আপুনি কিন্তু তেওঁৰ বেয়াখিনিহে বেছিকৈ ভাবিছে আপুনি এইটো ডিচিশ্যন লৈছে তেওঁ এইখিনি মোৰ লগত কৰিছে তেওঁ ডেফিনেটলি মোক চৰি ক'ব লাগিব তেওঁ এইখিনি একশ্যন ল'ব লাগিব তেওঁ নিজে একশ্যন ল'ব লাগিব তেওঁ তেতিয়াহে মই আগবাঢ়িম আৰু এইটো মই কওঁ যে আপুনি গুড ডিচিশ্যনছ লৈছে কিন্তু আপুনি এইটো ভবা নাই যে নহয় মই আগবাঢ়ো মই কণ্টেক্ট কৰোঁ আপুনি তেওঁক মিছ কৰিছে কিন্তু আপুনি সেই যেটো আমি কওঁ যে থাকিব নোৱাৰা তেনেকুৱা ধৰণৰ আপোনাৰ হোৱা নাই যে কণ্টেক্ট কৰি দিও নেকি মই একদম নোৱাৰিছো মোৰ ফালৰ পৰা মই ফাৰ্ষ্ট এপ্ৰ'চ কৰি নেকি আপুনি এনেকুৱা ধৰণৰ ভবা নাই এনেকুৱা নহয় যে আপুনি এটা সম্পূৰ্ণৰূপে পাহৰি গৈছে কিন্তু আপুনি আপোনাৰ কামসমূহ খুব ধুনীয়া ধৰণে কৰি আছে আৰু দেখি আছো যে খুব জলদি আপোনাৰ লাইফত এবান্ডেন্স আহিছে গতিকে আপোনাৰ এনাৰ্জি বেছি নাচাওঁ কিয়নো আপুনিতো আপোনাৰ পাৰ্টনাৰৰ এনাৰ্জি জানিবলৈহে বেছি ইন্টাৰেষ্টেড নহয় জানো গতিকে মই খালি আপোনালোকৰ যাতে আপুনি মানে এনাৰ্জিটো কানেক্ট কৰিব পাৰে মই হেতু কাৰণেহে আপোনালোকৰ চাইছো গতিকে ইমানখিনিলৈকে যদি আপোনালোকৰ লগত ৰেজনেট হৈছে নিজৰ লগত অলপমান হলেও তেতিয়া হলে নেক্সট ভিডিঅ'টো চাব পাৰে আদাৰৱাইজ আপোনালোকে তাক স্কিপ কৰিব পাৰে চাওক আপুনি যেতিয়া পজিটিভ হৈ পৰিছে আপোনাৰ যেতিয়া পজিটিভ হৈছে কিন্তু আপোনাৰ অৰাটো ৰিফ্লেক্ট কৰে জানেনে আচ্ছা অৰা কি হয় কোনে জানে বাৰু যদিহে অৰা এইবিলাক নাজানে তেতিয়াহ'লে খুব জলদি স্পিৰিচুৱেল এটা মই আপোনালোকৰ ভিডিঅ' আগবঢ়াম তেতিয়া আপোনালোকে স্পিৰিচুৱেলি এৱাৰনেছ আপোনালোকৰ মনত আহিব কাৰণ আমি চব স্পিৰিচুৱেল হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে আৰু যাৰ কোনো ধৰণৰ নলেজ নাই তেওঁলোকে এটলিষ্ট মই কওঁ যে আপোনালোকক এটাই গাইডেন্স দিওঁ আপোনালোকে যদি ৰেমেডি ল'ব নিবিচাৰে আপোনালোকে যদি কাকো চাওক যিসকলে এতিয়া পাৰ্সনেল ৰিডিং ল'ব ডেফিনেটলি চাৰ্জেবল হয় ফ্ৰীটো কোনেও নাচায় তো কিন্তু একোৱে যদি কৰিব বিচৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকে মেডিটেশ্যন কৰক এটলিষ্ট 5 মিনিট মেডিটেশ্যন কৰক আপুনি নোৱাৰিছে 2 মিনিট মেডিটেশ্যন কৰক কিন্তু মই কওঁ যে মেডিটেশ্যন কৰক বহুত বেছি ভাল হয় যিহেতু আপুনি বৰ্তমান সময়ত বহুত বেছি পজিটিভ আছে অন্তত আজিৰ দিনটো গতিকে আপোনাৰ পাৰ্টনাৰেও কিন্তু আপোনাৰ সেই অৰাটো ফিল কৰিছে আপোনাৰ পাৰ্টনাৰে ভাবিছে যে আপুনি এজন বহুত বেছি ষ্ট্ৰং পাৰ্সন হয় আপুনি এনেকুৱা এজন পাৰ্সন হয় যোনে নেকি যি ইচ্ছা তাকে কৰিব পাৰে আপুনি আপুনি অকলে এনাফ হয় আপুনি যিকোনো সমস্যাৰ লগত যিকোনো সিচুৱেচনৰ লগত আপুনি ডিল কৰিব পাৰে যেটো কাৰণে তেওঁ আপোনাক বহুত বেছি ৰেসপেক্ট কৰে আপোনাৰ প্ৰতি বহুত বেছি ইন্সপায়াৰ হয় তেওঁ আপোনাক ভাবে এজন মেন্টৰ হিচাপে বৰ্তমান ভাবিছে যে তেওঁ এইজন পাৰ্সনে মোক ইমানখিনি ধৰণে গাইড কৰিব পাৰে এই পাৰ্সনজনে মোক ইমান ধুনীয়াকৈ তুলি ল'ব পাৰে তেওঁ কিন্তু আছে সেইখিনি আপোনাৰ কথা ভাবিছে লগতে তেওঁ ৰাতি মই দেখি আছো যে তেওঁ কিন্তু বহুত দেৰিলৈকে শুব নোৱাৰে আপোনাৰ কথা মিছ কৰে আপোনাৰ কথা ভাবে কিন্তু বৰ্তমান সময়ত তেওঁ কোনো ধৰণৰ আপোনাক কন্টেক্ট কৰা বা এনেকুৱা ধৰণৰ কোনো ভাবা নাই জাস্ট
আপোনাৰ পাৰ্চনেটো অকল আপোনাৰ কথা ভাবি থকাই দেখিছো কিন্তু একচন লোৱাৰ কথা ভাবি কিয় একচন লোৱা নাই ল'ব লাগে যি কি নহওক আৰু লগতে আপোনাৰ পাৰ্চনজনেও সেয়া মই কৈছিলো নহয় যে আপোনালোকৰ যিহেতু লাভ লাইফত আপোনালোকে যেতিয়া লাভ হয় এজ আ কানেকশ্যন হয় আমাৰ লাইফত আমি কাকো এনেই লগ নাপাওঁ তো যাকে লগ পাওঁ নহয় সেয়া আমাৰ এটা কি হয় আমি মষ্ট প্ৰবেবলি তেওঁ পাষ্ট লাইফত কানেক্ট হৈ আহিছে সেইকাৰণে পাওঁ গতিকে যিটো আমাৰ আত্মাৰ এটা কানেকশ্যন থাকে আমি সাধাৰণতে মিৰৰিং কৰোঁ মিৰৰিং কৰা অৰ্থাৎ আপুনি যি ধৰণে ভাবিব আপোনাৰ পাৰ্টনাৰেও ঠিক তেনেধৰণে ভাবিব যিহেতু আপুনি আপোনাৰ পাৰ্চনজনৰ বেয়াখিনি অৰ্থাৎ আপুনি এইখিনি মানে মনত পেলাই তেওঁ খং কৰি আছে বা এনেকুৱা আপোনাৰ পাৰ্চনজনেও কিন্তু ঠিক তেনেকুৱা ধৰণেই ভাবিছে তেওঁ কিন্তু আপুনি এইখিনি কৰিলে মই হয়তো আপুনি ৰাইট বা আপোনাৰ পাৰ্চন ৰাইট যোনেই ৰাইট নহওক কিয় কিন্তু আপোনাৰ পাৰ্চনজনে কিন্তু আপোনাক ব্লেম দি আছে কৈ আছে যে নহয় তেওঁ এইখিনি কৰি আছে তেওঁ এইখিনি তেওঁৰ ফলত হৈ আছে গতিকে এইখিনি বৰ্তমান ভাবি আছে কিন্তু ডেফিনেটলি মই দেখিছো যে খুব জলদি তেওঁ এগনিং হ'ব স্পিৰিচুৱেল এগনিং হ'ব য'ত নেকি তেওঁ ৰিয়েলাইজ কৰিব এঞ্জেলে তেওঁক গাইডেঞ্চ দিছে যে য'ত নেকি তেওঁ ফিল কৰিব যে য়েছ আপুনি সেইজন পাৰ্চনছ হয় যে ৰাইট পাৰ্চনছ হয় তেওঁ আপোনাৰ বিষয়ে একশ্যন ল'ব কিন্তু বৰ্তমান সময়ত অন্তত মই দেখা নাই যে তেওঁ কিবা একশ্যনছ ল'ব আৰু তেওঁ এটা বস্তু মই ভাল দেখিছোঁ যে খুব তেওঁ বেছি আপোনাক ৰেচপেক্ট কৰে লগতে আপোনাৰ পাৰ্চনজনে মই প্ৰথমেও কৈছোঁ যে খুব বেছি কিন্তু নাম আছে আৰু সেই পাৰ্চনজনে সদায় আপোনাতকৈ বেছি ছ'চাইটিক বেছি ইম্পৰ্টেণ্ট দিয়ে তেওঁৰ ফেমিলিক ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ে ফেমিলি চব বেছি ইম্পৰ্টেণ্ট হয় সেইটোৱে সদায় কিন্তু ভাবে গতিকে এইখিনি ক্ষেত্ৰত আপুনি মই কওঁ যে আপুনি যিটো ডাইৰেকশ্যনত আছে খুব ৰাইট ডাইৰেকশ্যনত আছে খুব ভাল কৰি আছে আৰু আপোনাৰ পাৰ্চনছে বহুত ৰাতিলৈকে মানে নোহোৱে আপোনাৰ কথা ভাবি থাকি কিন্তু একশ্যন লোৱাৰ কথা নাভাবে কোনোবাখিনিত ভাবে যে আপুনি এনেকুৱা এজন পজিটিভ ব্যক্তি হয় যোনে নেকি চব কৰি ল'ব পাৰে যাক নেকি আপোনাৰ হয়তো তেওঁৰ হয়তো প্ৰয়োজনেই নাই আপুনিয়ে চব অকলে কৰি ল'ব পাৰে এনেকুৱা ধৰণৰ ভাবে কেতিয়াবা আকৌ তেওঁ এনেকুৱা ধৰণৰ মাইণ্ডত আহিছে তেওঁৰ মাইণ্ডটোত খেলি মেলি হৈ আছে এনেকুৱা ধৰণৰ ভাবি দিছে যে নহয় তাইতো এইখিনি মোক কৰিছে এইখিনি কৰিছে এনেকুৱা ভাবিছে বা তেওঁৰ মাইণ্ডত কিন্তু মাজে মাজে এইখিনিও আহে যে আপুনি হয়তো কাৰোবাৰ লগত কথা পাতিছে নেকি আৰু এটা কথা তেওঁ কিন্তু আপুনি গম নোপোৱাকৈ হয়তো ফেক আইডেণ্টি বা এনেকুৱা দি আপোনাক কিন্তু কমপ্লিটলি ফ'ল' কৰি আছে ফুল্লি ফ'ল' কৰি আছে আপুনি হয়তো গম নাপায় তেওঁ আপোনাক শ্ব' কৰা নাই মই কৈছোঁ নে তেওঁ এনেকুৱা এজন ব্যক্তি হয় যাৰ নেকি ইগ' বহুত বেছি হয় গতিকে তেওঁ আপোনাক শ্ব' নকৰে তেওঁ ফেক আইডি দি পিনে আপোনাক চাই আছে কমপ্লিটলি অবজাৰ্ভ কৰি আছে ডেটছ ৱাই তেওঁ গম পাইছে যে আপোনাৰ বৰ্তমান আপুনি ফুল্লি পজিটিভত আছে হয়তো ছ'চিয়েল মিডিয়াৰ থ্ৰুদি হ'ব পাৰে আদাৰৱাইজ এনেকুৱা থ্ৰুদি তেওঁ গম পাইছে যে আপুনি একদম খুব ধুনীয়াকৈ এনজয় কৰি আছে খুব হেপী আছে তো তেওঁ ফুল্লি আপোনাক অবজাৰ্ভ কৰিছে তেওঁ আপোনাৰ চব মুভমেণ্ট আপোনাক ন'টিছ কৰি আছে তেওঁ খুব চব জানে আপোনাৰ বিষয়ে তেওঁ কি কৰি আছে কিন্তু তেওঁ শ্ব' কৰিব নিবিচাৰে তেওঁ ভাবে যে আপুনি তেওঁক ফাৰ্ষ্ট এপ্ৰ'চ কৰক আপুনি তেওঁক কণ্টেক্ট কৰক তেওঁ নিজে নকৰক বিকজ তেওঁ নিজৰ যদি আপুনি মানে তেওঁ এইটো ভাবে যে তেওঁ যদি ফাৰ্ষ্ট আছে আপুনি ক'ব যে এইখিনি তুমি কৰিছিলা এইখিনি কৰিছিলা এনেকৈ ক'ব নহয় তেওঁ সেইখিনি শুনিব নিবিচাৰে তেওঁ কি এটিটিউড দেখাব বিচাৰে গতিকে তেওঁ বিচাৰে যে আপুনি তেওঁক ফাৰ্ষ্ট কণ্টেক্ট কৰক তাৰপিছত তেওঁ ধুনীয়া ধৰণে আপোনালোকৰ লগত থাকিব কিন্তু ডেফিনেটলি তেওঁ আপোনাক মিছ কৰিছে আৰু বৰ্তমান সময়ত কিন্তু মই কৈছোঁৱে যে ফেমিলিক বেছি ইম্পৰ্টেঞ্চ দিয়ে বা তেওঁ কেৰিয়াৰক বেছি ইম্পৰ্টেঞ্চ দিয়ে কিন্তু বৰ্তমান সময়ত কিন্তু তেওঁ আপোনাৰ কথাই বেছি ভাবি আছে অন্ততঃ আজিৰ দিনটোত তেওঁ আপোনাৰ কথাহে বেছি ভবা দেখা গৈছে বাকীসমূহতকৈ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদিহে ভাল গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ এনাৰ্জি ক্লেইম কৰিবলৈ নাপাহৰিব ডাবল টেপ কৰিব 555 আৰু আজিৰ ভিডিঅ'টো আছিলে আৰ্কেঞ্জেল ৰাফেলৰ পৰা যাতে আৰ্কেঞ্জেল ৰাফেলে আপোনালোকৰ লাইফত ব্লেছিংছ দিয়ে ধেই গতিকে সেয়াই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব বাই